Good morning, dear students. In this class, I'll start a new topic for your syllabus, that is report writing. Report writing. Report writing. In your previous class, in SS first year, I have discussed the topic with you, report writing. So I'll repeat the topic in this year also, in SS second year also. So I have written out some basic rules for report writing and some examples. Question number 1 and question number 2, and beside this I will give you one homework in this video for practice. So I'm going to start with some basic rules, the specific rules for writing a good report. Here you have to know the rules before going to write a report. The rules are very much important for the writing of report, and it will help you writing a good report. So I have pointed out some points or some rules for a good for writing a good report. First of all, you see rules number 1. The report must be given a title. The report must be given a title or heading. এটো দিবই লাগিব তোমালোকে রিপোর্টের একটা টাইটেল বা একটা হেডিং তোমালোকে দিবই লাগিব. হুই শুড বিয়ার দ্য গিস্ট অফ দ্য ফ্যাক্ট অর ইভেন্টস. যেটো টাইটেল দিবা তুমি বা যেটো হেডিং দিবা হেতু মানে তোমার মূল কথা হ'ব লাগিব. গিস্ট অফ দ্য ফ্যাক্ট অর ইভেন্টস, যেটো ঘটনা হ'ব সেই ঘটনা অনুপাতে সেই ঘটনাৰ according to the ঘটনা or according to the fact or events হ'ব লাগিব, appropriate হ'ব লাগিব. Next, point number 2 or rules number 2, it should bear the name of the place where the report is issued. In your report writing, you have to mention the place where the report is issued. So তুমি রিপোর্টটো যেটো ঠাইৰ বিষয়ে লিখিবা বা যেটো ঠাইত হ'ব ঘটনাটো হ'ব সেই ঠাইৰ নামটো উল্লেখ কৰিব লাগিব. নেক্সট নাম্বার 3, the date on which the report is issued must be mentioned. ডেটটো তুমি উল্লেখ কৰিব লাগিব. যিদিনাখন তুমি লিখিবা সেই ডেটটো নহয়, তোমাৰ যিদিনৰ ঘটনা সেই ডেটটো তুমি মেনশন কৰিব লাগিব. আৰু সেই কাৰণে তোমাৰ ৰিপোৰ্টটো সদায় কি কৰিব লাগিব, পাষ্ট টেন্সত লিখিব লাগিব. ঘটনাটো সদায় অতীতৰ হ'ব. আজি তুমি লিখি আছা, নো ডাউট আজিৰ হ'ব নোৱাৰিব বা অহাকালিৰ হ'ব নোৱাৰিব, এটো যোৱাকালি বা তাৰ আগৰ দিনৰ হ'ব লাগিব. সো সেই কাৰণে ৰিপোৰ্টটো সদায় কি কৰিব লাগে, পাষ্ট টেন্সত লিখিব লাগে. এটো অলপ মাইন্ড কৰিবা তোমালোকে. ৰিপোৰ্ট শুড বি ৰিটেন ইন পাষ্ট টেন্স. নেক্সট নাম্বার 4, পয়েন্ট নাম্বার 4, report should be third person narrative. Report writing should be third person narrative. Report writing to সদায় third person ত লিখিব লাগে. report writing ত তোমাৰ কেতিয়াও I, you যেটো ফার্স্ট পারসন আৰু সেকেন্ড পারসন এইবিলাকৰ উল্লেখ নাথাকিব. এটো এটা ইনডাইৰেক্ট ল্যাঙ্গুৱেজ হ'ব লাগিব. যেনেকা তোমালোকে নোটিস ৰাইটিংত লিখিছা, ইনডাইৰেক্ট ফৰ্মেল ল্যাঙ্গুৱেজ হ'ব লাগিব. এটোত তুমি ফার্স্ট পারসন বা সেকেন্ড পারসনৰ উল্লেখ কৰিব নোৱাৰিবা, সদায় থার্ড পারসনত লিখিব লাগিব. নেক্সট 5, addressing and introduction is not necessary to write a report. যেনেকৈ আমি লেটাৰ ৰাইটিঙত এড্ৰেছ কৰিছিলোঁ বা এপ্লিকেশ্যন ৰাইটিঙত এড্ৰেছ কৰোঁ, যে টু দ্য হেডমাষ্টাৰ, টু দ্য এডিটিং মেনেজাৰ অৰ টু দ্য এডিটৰ,
এনেকুৱা কোনো এড্ৰেছ কৰিব নালাগিব এণ্ড ইন্ট্ৰডাকশ্যন ইজ নট নেচেচাৰী ইন্ট্ৰডাকশ্যনো তুমি দিব নালাগিব যে মই এইটো কাৰণে এই ৰিপৰ্টটো লিখি আছোঁ এনেকুৱা ধৰণৰ কোনো উল্লেখ নকৰিবা তোমালোকে ৰিপৰ্ট ৰাইটিংটো ডাইৰেক্ট হ'ব ঘটনাৰ বিষয়ে ডাইৰেক্ট ঘটনাৰ বিষয়ে ষ্টাৰ্ট কৰিবা ক'ত কি হ'ল কেনেকৈ হ'ল আৰু তাৰ কনচিকুৱেঞ্চ কি হ'ল এই তিনিটা বস্তু ৰিপৰ্ট ৰাইটিঙত বেছি দৰকাৰী যে ক'ত কি হ'ল টাইটেলটো দিবা তাৰপিছত ক'ত কি হ'ল কেনেকৈ হ'ল নেক্সট ফলটো কি হ'ল তাৰ এই তিনিটা বস্তুৰ ওপৰত ৰিপৰ্ট ৰাইটিং লিখিব লাগিব Point number 6 C the report should be limited within given outlines if available এটা এটা দৰকাৰী কথা চাবা এতে অলপ মাইন্ড কৰিবা এটো পইণ্টত যে the report should be limited within given outlines তোমাক যদি আউটলাইন দিয়া থাকে বা পয়েন্টস বা হিন্টস দিয়া থাকে যে এইকেইটা হিন্টৰ ওপৰত এইকেইটা পইণ্টৰ ওপৰত তোমাৰ ৰিপৰ্ট ৰাইটিংটো লিখা যেটো বেসিক্যালি এইচএসএলসি দিয়া থাকে হায়ার সেকেন্ডারিত বিশেষকে আউটলাইন দিয়া না থাকে কিন্তু তথাপিতো হঠাৎ দি দিব পাৰে আউটলাইন কেইটা হিন্টস কেইটা যে এইকেইটা হিন্টসৰ ওপৰত তোমালোকে ৰিপৰ্টটো লিখিব লাগিব বা লিখা তো যদি হিন্টসটো দিয়া থাকে ভাল হিন্টস কেইটাৰ ওপৰত লিখিবা যিকেইটা হিন্টস দিয়া থাকিব যিকেইটা পইণ্ট দিয়া থাকিব সেইকেইটা পইণ্টৰ ওপৰতে লিখিবা আৰু যদি হিন্টস দিয়া নাথাকে তেনেহলে তুমি কি কৰিবা সেই ঘটনাৰ ওপৰত হিন্টস কেইটা তুমি কি কৰিবা মনে মনে ধৰি লবা বা তুমি পেপাৰতো লিখি লব পাৰা হিন্টস কেইটা ঘটনাৰ মূল পইণ্ট কেইটা কি হ'ব এই পইণ্ট কেইটা পইণ্ট আউট কৰিবা পইণ্ট আউট কৰি তুমি সেই পইণ্টৰ ওপৰত বনাই লিখিবা এইটো আটাইতকৈ বেছি ভাল হ'ব যে পয়েন্ট দিয়া থাকিলে পয়েন্টের উপর লিখিবা আর যদি পয়েন্ট দিয়া না থাকে তুমি ঘটনার উপরে কেটামান পয়েন্ট বনাই লবা নিজে পয়েন্ট আউট করে লবা যে এই কেটা পয়েন্ট হবো যেটো ঘটনা আমাক দিছে রিপোর্ট রাইটিংৰ কাৰণে এই ঘটনাৰ এই কেটা পয়েন্ট হবো মই পয়েন্টৰ আইডিয়া তোমালোকক দি আছো মই যে কেটা তোমাক এক্সাম্পল হিচাপে লৈছো আজি এই কেটা মই পয়েন্ট আউট কৰিছো হিন্টস কেটা মই দিছো আর এই কেটা যদি ডাইরেক্ট কমন পড়ে তেনেহলে তো তুমি এই হিন্টস কেটে ফলো কৰিলে হ'ব Next Saba, it will 6 number 7 ত আছে the report should be informative and the information should be from reliable source report to তোমার কি তোমার এনেকা ভাবত বা এনেকা ভাষাত এনেকা মনোবৃত্তিত তুমি কি কৰিব লাগিব ৰিপৰ্টটো লিখিব লাগিব যেনেকা মই কিবা ইনফরমেশন দি আছো হেতু হল ইনফরমেটিভ এন্ড দ্য ইনফরমেশন শুড বি ফ্রম রিলায়েবল সোর্স আর যেটো ইনফরমেশন তুমি দিবা রিপোর্টত হেতু রিলায়েবল মানে বিশ্বাসযোগ্য নির্ভরযোগ্য উৎসৰ পৰা হ'ব লাগিব এনে এজনে করলে তুমি এটা রিপোর্ট লিখিব নোৱাৰা রিপোর্টটো তুমি নিজে চাব লাগিব ঘটনাটো আর নহলে তোমার ভাল একটা রিলায়েবল সোর্সে তোমাক ইনফর্ম কৰিব লাগিব যে এই ঘটনাটো এনেকা হৈছে সো হেতু হল রিলায়েবল সোর্স নেক্সট রিপোর্ট রাইটিং টু কি রিপোর্ট রাইটিং টু হল যিকোনো এটা ঘটনা এটাৰ বিৱৰণ যেনেকা তোমালোকে নিউজ পেপাৰ বা টিভিত আমি যে নিউজ বিলাক চাও সো টিভি নিউজ বিলাক রিপোর্টার বিলাকে রিপোর্ট করে চিফ এডিটর যোনে থাকে তার ওচৰত নি জমা দিয়ে ঘটনা গোটেই দিনৰ রিপোর্টার বিলাক কি করে তোমার বজারে বজারে বা ঠায়ে ঠায়ে সিহঁতে ঘূৰি ফুৰে বা কোনোবাজনে ফোন কৰিলে তাতে যায় যে এটা এটা ঘটনা হৈছে এটা এটা ইনসিডেন্ট হৈছে এটা এটা এক্সিডেন্ট হৈছে এটা এটা কাজিয়া হৈছে এটা এটা এই স্কুলত আজি এটা ভাল ৰিজাল্ট কৰিছে তো ফোন কৰিলেও ৰিপোৰ্টাৰ বিলাক তাতে যাই কেনে তোমাৰ কি কৰে ৰিপোৰ্ট বিলাক কালেক্ট কৰে যে কি ঘটনা হৈছে কেনেকৈ হল কিয় হল হোৱাৰ পিছত কি হল এই ঘটনাখিনি কালেক্ট কৰি সিহঁতে শৰ্ট ফৰ্মত কালেক্ট কৰি নিকেনে চিফ এডিটৰ নিউজ পেপাৰ বা নিউজ চেনেলৰ চিফ এডিটৰ যে থাকে তাক জমা দিয়ে আৰু চিফ এডিটৰে হেতু আকৌ কি কৰে এডিট কৰে অলপ চলপ এডিট কৰি সেই বস্তুটো তোমাৰ নিউজ টেলিকাষ্ট কৰে
এইটো হ'ল ৰিপৰ্ট আৰু তুমি সেই ৰিপৰ্টাৰৰ কাম কৰি আছা মানে ৰিপৰ্ট ৰাইটিং তুমি ৰিপৰ্ট এটা লিখি আছা মানে তুমি সেই ৰিপৰ্টাৰৰ কাম কৰি আছা তো এইটো খুব এটা দৰকাৰী বস্তু ডেইলি লাইফত এজ এ হিউম্যান বিং ইটস ভেরি ইম্পর্টেন্স ইটস বিয়ার দ্য ইম্পর্টেন্স ফর আওয়ার লাইফ চ' সেইকাৰণে বস্তুটো অলপ গুৰুত্ব সহকাৰে ল'বা তোমালোকে HSLC-টো পাইছা ফাৰ্ষ্ট ইয়েৰতো আছে HS ছেকেণ্ড ইয়েৰ ফাইনেল এক্সামিনেশ্যনতো আছে নেক্সট তোমাৰ ডেইলি লাইফত তোমাৰ প্ৰয়োজন হ'ব তো এক্সাম্পল হিচাপে মই লৈছোঁ ফাৰ্ষ্ট ইয়েৰতো বহুতকেইটা ৰিপৰ্ট তোমালোকক লিখি দিয়া হৈছে এতিয়া ছেকেণ্ড ইয়েৰত মই এক্সাম্পল হিচাপে লৈছোঁ চাবা 1 নম্বৰ কুৱেশ্যন নম্বৰ 1 প্ৰিপেয়াৰ এ ৰিপৰ্ট অন এ ফুটবল মেটচ বিটুইন টু স্কুল অৰ কলেজ টিমছ উইথ দ্য হিণ্টছ গিভেন বিলো চ' চিম্পলি কুৱেশ্যনটো দিয়া হৈছে ইয়াতে তোমাৰ কোনো ঠাইৰ নাম উল্লেখ কৰা নাই প্ৰিপেয়াৰ এ ৰিপৰ্ট অন এ ফুটবল মেটচ বিটুইন টু স্কুল অৰ কলেজ দুটা স্কুল যিকোনো দুটা স্কুল তুমি তোমাৰ ইচ্ছা মতে সিলেক্ট কৰি লোৱা সেই দুটা স্কুলৰ টিমৰ লগত এটা ফুটবল মেটচৰ ৰিপৰ্ট তুমি বনাব লাগে বা লিখিব লাগে স্কুলৰ নামটো উল্লেখ কৰা নাই টিম দুটাৰ নাম উল্লেখ কৰা নাই ঠাইৰ নাম উল্লেখ কৰা নাই এইবিলাক তুমি নিজা ইচ্ছা মতে দি ল'ব পাৰা আৰু নহ'লে তুমি কি কৰিব পাৰা XYZ কলেজ হা ABC কলেজ নাইবা তোমাৰ ABC প্লেচটো তুমি ABC দি দিব পাৰা বা যিকোনো এটা প্লেচৰ নাম উল্লেখ কৰিব পাৰা বিশেষকৈ তোমাৰ ৰাইট ইনফৰমেশ্যন যিটো যে মই অমুক জাগাৰ এনেকা নিদিয়াটোৱে ভাল মনে সজা এটা ঠাইৰ নাম এনেকৈ দি দিবা তোমালোকে যেটো মই অলৰেডি কৰিছোঁ চ' এইটো হ'ল তোমালোকৰ কুৱেশ্যন যে এটা ফুটবল মেটচ দুটা স্কুলৰ মাজত এটা ফুটবল মেটচৰ ওপৰত ফুটবল মেটচ খেলাৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে যেনেকৈ আমাৰ কলেজ আৰু বেলেগ এটা কলেজে কি কৰিছে দুটা দল হৈ দুটা টিম হৈ এটা ফুটবল মেটচ খেলিছোঁ সেই ফুটবল মেটচৰ ঘটনাখিনি আমি লিখিব লাগে আৰু তাৰ কাৰণে আমাক পইণ্টছো দি দিয়া হৈছে ইয়াতে হিণ্টছ কেইটা দিয়া হৈছে মই হিণ্টছ কেইটা দিছোঁ তোমালোকক আইডিয়াৰ কাৰণে এই হিণ্টছ কেইটা যদি দিয়া নাথাকেও তথাপিও যদি এইটো কুৱেশ্যন যদি হয় তোমালোকৰ এইটো কুৱেশ্যন যদি হয় তেনেহ'লে তুমি এইকেইটা হিণ্টছ নিজে নিজে আনচাৰ স্ক্ৰিপ্টত ওপৰত লিখি লৈ এইকেইটা হিণ্টছৰ ওপৰত তুমি কি কৰিব পাৰা এই আনচাৰটো লিখিব পাৰা কাৰণ এইটো কুৱেশ্যনৰ হিণ্টছ এইকেইটাই হ'ব মই ভাবি চিন্তিয়ে লিখিছোঁ তোমালোকৰ কাৰণে চ' যদি হিণ্টছ দিয়া থাকে তেনেহ'লে তো এনেকাই দিয়া থাকিব অলপ চলপ পৰিৱৰ্তন থাকিব পাৰে ভাষাবিলাকৰ কিন্তু মূল কথা কিন্তু একেটাই হ'ব আৰু যদি হিণ্টছ দিয়া নাথাকে তথাপিতো তুমি এই হিণ্টছ কেইটা পইণ্ট আউট কৰিবা আৰু এই হিণ্টছৰ ওপৰত চিৰিয়েলি চিষ্টেমেটিকেলি তুমি কি কৰিবা লিখিবা ৰিপৰ্টটো চ' ডেট এণ্ড টাইম এণ্ড ভেনু টু কণ্টেষ্টিং টিমছ এক্সাইটিং গেম প্লেড একৰ্ডিং টু দ্য ৰুলছ দ্য ৰেফাৰী কণ্ডাক্টেড দ্য গেম এভলি ৰিজাল্ট অফ দ্য মেটছ এইকেইটা পইণ্টছে হ'ব তোমালোকৰ এইটো কুৱেশ্যনৰ এইকেইটা হিণ্টছে হ'ব চ' আনচাৰ মই লিখিছোঁ এই পইণ্টছ কেইটা ফ'ল' কৰিছোঁ মই চাবা তোমালোকে আনচাৰ চ' ফাৰ্ষ্ট আমাৰ কি বেছিক ৰুল আছিল কি দ্য ৰিপৰ্ট মাষ্ট বি গিভেন এ টাইটেল অৰ হিডিং হুইচ শুড বিয়াৰ দ্য গিষ্ট অফ দ্য ফেক্ট অৰ ইভেণ্টছ টাইটেল এটা দিব লাগে আমাৰ তো দুটা স্কুলৰ মাজত ফুটবল মেটচ তো এইটো টাইটেল কি হ'ব পাৰে টাইটেলটো চাবা এন এক্সাইটিং ফুটবল মেটচ এট GLC কলেজ প্লেগ্ৰাউণ্ড খেলাটো এটা ঠাইত হ'ব লাগিব সেই ঠাইৰ নামটো আমাক উল্লেখ কৰিব দিছে চ' এটা GLC কলেজ যিটো বৰপেটা ৰোডত আছে চাগে এইটো মই দিছোঁ আৰু বা এতিয়া তুমি GLC কলেজ যিকোনো বেলেগ কোনো কলেজৰ নাম দিব পাৰা নহ'লে ABC কলেজ দিব পাৰা দিলে হ'ব কোনো অসুবিধা নাই এনে মই এটা দি দিছোঁ যি মোৰ মনত আহিছে আচ্ছা এন এক্সাইটিং ফুটবল মেটচ এট GLC কলেজ প্লেগ্ৰাউণ্ড এইটো হ'ল তোমালোকৰ টাইটেল ইয়াতকৈ চুইটেবল টাইটেল ফুটবল মেটচ দুটা কলেজৰ মাজত ফুটবল মেটচৰ ইয়াতকৈ চুইটেবল টাইটেল আৰু যদি আছে তোমালোকে দিবা মই ভাবোঁ যে এইটো চুইটেবল এটা টাইটেল হৈছে এন এক্সাইটিং ফুটবল মেটচ এট GLC কলেজ প্লেগ্ৰাউণ্ড তাৰপিছত ৰিপৰ্ট ৰাইটিঙত তোমাৰ কি কৰিব লাগে ঠাইৰ নাম উল্লেখ কৰিব লাগে তোমালোকক অলৰেডি কোৱা হৈছে ঠাইৰ নামটো মই উল্লেখ কৰিছোঁ ঠাইৰ নামটো মই ধুনীয়াকৈ উল্লেখ কৰিছোঁ আৰু লগে লগে তুমি যিটো ডেটটো উল্লেখ কৰিব দিছে তোমাক ডেটটো যিটো যিদিনা লিখি আছা সেইদিনা ডেট নহয় তাত আগৰ ডেট হ'ব লাগিব কিয়নো
ৰিপৰ্টবিলাক আমি কি আগৰ কাহিনীবিলাক পিছত আমাৰ নিউজত বা নিউজ পেপাৰত আহে চ' সেইকাৰণে ঠাইৰ নামটো এনেকৈ উল্লেখ কৰিবা এনেকৈ লিখি কমা দি কেনে আৰু তোমাৰ সেই ডেটটো এনেকৈ লিখিবা তাৰপিছত এনেকৈ কলম দি আৰম্ভ কৰিবা এ কৰ্ডিয়েল ফুটবল মেটচ ৱাজ কণ্ডাক্টেড চাবা ফাৰ্ষ্ট পইণ্টটো মই ইয়াতে ফ'ল' কৰিম কিন্তু ফাৰ্ষ্ট পইণ্টটো ফ'ল' কৰিছোঁ হিণ্টছৰ কথা কৈছোঁ এতিয়া ডেট টাইম এণ্ড ভেনু যে কোন তাৰিখে হৈছিল কেইটাৰ পৰা হৈছিল আৰু ক'ত হৈছিল ভেনু ঠাইৰ নামটো এই হিণ্টছটো ফ'ল' কৰিম প্ৰথমে চাবা এ কৰ্ডিয়েল ফুটবল মেটচ ৱাজ কণ্ডাক্টেড ফুটবল মেটচ অনুষ্ঠিত কৰা হৈছিল বিটুইন MC কলেজ বৰপেটা এণ্ড GLC কলেজ টিমছ য়েষ্টাৰডে ইন দ্য প্লে গ্ৰাউণ্ড অফ GLC কলেজ এতিয়া কি কৰিছোঁ মই ডেটটো উল্লেখ কৰিছোঁ টাইমটো উল্লেখ এতিয়ালৈকে কৰা নাই পিছলৈ আহি আছে এণ্ড ভেন্যুটো উল্লেখ কৰিছোঁ এইটো লাইনত আমাৰ টাইমটো হৈছে ডেটটো হৈছে আৰু ক'ত হৈছে ভেন্যুটো আমাৰ GLC কলেজ প্লেগ্ৰাউণ্ডত হৈছে এইখিনি আমাৰ হ'ল এতিয়া টাইমটো ৰৈ গ'ল টাইমটো মই পিছৰ লাইনত উল্লেখ কৰিছোঁ দ্য MC কলেজ টিম এৰাইভড দ্য ফিল্ড এট এৰাউণ্ড 2 PM MC কলেজৰ টিম যেহেতু অলপ আঁতৰৰ পৰা আহিব সিহঁতে আহি কেনে কেইটা বজাত উপস্থিত হ'ল 2টা বজাত উপস্থিত হ'ল দ্য GLC কলেজ টিম উন দ্য টছ এণ্ড দ্য মেটচ ষ্টাৰ্টেড এট 3:15 PM এতে চাবা টাইমটো মই উল্লেখ কৰিছোঁ তাৰপিছত দেয়াৰ ৱেৰ এৰাউণ্ড 1000 স্পেক্টেটৰ্ছ মানে তোমাৰ কি কয় স্পেক্টেটৰ্ছ মানে হ'ল তোমাৰ মানে দৰ্শক চাওতা যোনে চাবলৈ আহে বা যিয়ে চায় সেইবিলাকক স্পেক্টেটৰ্ছ বুলি কয় মানুহবিলাকক এণ্ড দে এনজয়ড দ্য মেটচ উইথ মাছ এক্সাইটমেণ্ট বিফ'ৰ হাফ টাইম দ্য GLC কলেজ টিম স্ক'ৰ্ড 2 goals বিফ'ৰ হাফ টাইম ফুটবল মেটছত আমি জানো যে হাফ টাইম এটা থাকে 45 মিনিটছ যদি 90 মিনিটছৰ খেল হয় 45 মিনিটছত এটা হাফ টাইম দিয়ে অলপ ৰেষ্ট দিয়ে 5 মিনিটৰ কাৰণে চ' হাফ টাইমৰ আগত কি কৰিছে GLC কলেজে 2টা গ'ল কি কৰিছে দিছে সিহঁতে 2টা গ'ল অৰ্জন কৰিছে দ্য ৰেফাৰী কণ্ডাক্টেড দ্য মেটচ এবলি এইটো আমাৰ হিণ্টছত আছে এইটো আমি ফ'ল' কৰিছোঁ দ্য ৰেফাৰী কণ্ডাক্টেড দ্য মেটচ এবলি আফটাৰ দ্য হাফ টাইম দ্য MC কলেজ টিম স্ক'ৰ্ড 1 goal ঘটনাটো কিন্তু মই চিৰিয়েলি লিখিছোঁ দেই তোমালোকে লক্ষ্য কৰিবা দ্য ৰেফাৰী কণ্ডাক্টেড দ্য মেটচ এবলি আফটাৰ দ্য হাফ টাইম দ্য MC কলেজ টিম স্ক'ৰ্ড 1 goal হাফ টাইমৰ পিছত MC কলেজৰ টিমে এটা গ'ল সিহঁতে দিবলৈ সক্ষম হৈছে দে শ্ব'ড দেয়াৰ গুড স্কিল বাট কুড নট স্ক'ৰ মোৰ গ'লছ এজ দ্য অপজিট টিম ছিম টু বি মোৰ আৰ্ডুৱাছ যে MC কলেজৰ টিমটো খুব ভাল খেলিছে কিন্তু অপজিট টিম যিটো GLC কলেজৰ টিম আছিল সেই টিমটো তোমাৰ কি আছিল বেছি সিহঁতে আৰু নিপুণ আছিল বা সিহঁতে স্কিলফুল আছিল দ্য মেটচ ইণ্ডেড ইন 2:1 goals মানে 2-1 গ'লত খেলটো শেষ হৈছিল দ্য ভিক্টৰিয়াছ GLC কলেজ টিম লেফ্ট দ্য ফিল্ড উইথ ফ্ৰেণ্ডলি হেণ্ড শ্বেকিং উইথ দ্য MC কলেজ টিম যে GLC কলেজৰ টিমে কি কৰিছিল জয়ী হৈছিল ভিক্টৰি পাইছিল সিহঁতে আৰু সিহঁতে ফিল্ডটো এৰিছিল খেলপথাৰটো এৰিছিল উইথ এ ফ্ৰেণ্ডলি হেণ্ড শ্বেকিং উইথ দ্য MC কলেজ টিম MC কলেজৰ টিমৰ লগত মানে হাত মোচাফা কৰি বা কি কয় এইটো হেণ্ডশ্বেক কৰি সিহঁতে খেলটো শেষ কৰি ওলাই গৈছিল দ্য মেটচ কেম টু এন এণ্ড এট 4:45 PM 90 মিনিটছৰ খেল দিছোঁ 3:15 পৰা আৰম্ভ কৰিছোঁ 4:45 শেষ হৈছে আমাৰ দ্য স্পেক্টেটৰ্ছ লেফ্ট দ্য ফিল্ড উইথ এক্সাইটেড এমিউজমেণ্ট দ্য স্পেক্টেটৰ্ছ লেফ্ট দ্য ফিল্ড উইথ এক্সাইটেড এমিউজমেণ্ট যে দৰ্শকসকলে কি কৰিছিল তোমাৰ খুবেই আনন্দৰে খেলপথাৰটো এৰিছিল খেলটো খুব ভাল লাগিছিল সিহঁতৰ চ' ইয়াতে চাবা তুমি 2 কণ্টেষ্টিং টিম আমি উল্লেখ কৰিছোঁ GLC কলেজ আৰু MC কলেজ এক্সাইটিং গেম প্লেড একৰ্ডিং টু দ্য ৰুলছ সিহঁতে খেলটো খেলিছে দ্য ৰেফাৰী কণ্ডাক্টেড দ্য গেম এবলি হৈছে ৰিজাল্ট অফ দ্য মেটচ 2:1 এইটো আমি উল্লেখ কৰিছোঁ আৰু ঘটনাটো অলপ সজাই পৰাই লিখিছোঁ চিষ্টেমেটিকেলি আমি জানো যে খেল ক'ৰ পৰা আৰম্ভ হৈ
ফুটবল খেল আমি চবেই চাইছোঁ লাইফত চ' ক'ৰ পৰা আৰম্ভ কৰি ক'লৈ শেষ হয় এইটো আমি খুব ভালদৰে জানো চ' নিয়মকেইটা জাষ্ট ফ'ল' কৰিছোঁ আমাৰ ডেট আৰু তোমাৰ ঠাইটো এনেকৈ উল্লেখ কৰিব লাগে কৰিছোঁ তাৰপিছত আমি চিৰিয়েল আৰম্ভ কৰিছোঁ যে এটা ফুটবল মেটচ কি হৈছিল অনুষ্ঠিত কৰা হৈছিল GLC কলেজৰ খেলপথাৰত আৰু এইটো হৈছিল MC কলেজ আৰু GLC কলেজৰ মাজত MC কলেজৰ টিমটো যেহেতু দূৰৰ আছিল সিহঁতে আহি কেনে উপস্থিত হৈছিল তাৰপিছত তোমাৰ GLC কলেজৰ টিমটোৱে টছত জিকিছিল আৰু সিহঁতে খেলটো আৰম্ভ কৰিছিল খেলটো 3:15 ষ্টাৰ্ট হৈছিল তাতে কিমান মানুহ আছিল সেইটো উল্লেখ কৰিছোঁ কোনে কেইটা গ'ল দিলে বিফৰ হাফ টাইম আফটাৰ হাফ টাইম এইবিলাক কোনে কেইটা গ'ল দিলে এইটো আমি উল্লেখ কৰিছোঁ তাৰপিছত তোমাৰ কি কৰিছিল খেলটো ফলাফল কি হৈছিল 2:1 হৈছিল আৰু অৱশেষত খেলপথাৰ এৰিছিল খেলুৱৈসকলে আৰু মেটচটো শেষ হৈছিল তোমাৰ 4:45 আৰু অৱশেষত স্পেক্টেটৰ দৰ্শকসকলে কেনেকাকে ফিল্ডটো এৰিছিল সেইটো আমি অলপ উল্লেখ কৰিছোঁ এইটো সিস্টেমেটিক্যালি আমি বৰ্ণনা কৰিছোঁ Next, question number 2. Prepare a report on the celebration of Teachers' Day at your school or college with the help of the hints given below. Same to same. ইয়াতে কোনো Teachers' Day অনুষ্ঠানৰ এটা ৰিপৰ্ট লিখিব লাগে এটা মই কোনো ঠাইত নাম উল্লেখ কৰা নাই কোৱেশ্চনত কোনো স্কুলৰ নাম উল্লেখ কৰা নাই এটো নিজে ইচ্ছামতে তোমালোকে দি লবা হিন্টস কেটা চাবা ডেট এন্ড টাইম Teachers' Day ডেট এন্ড টাইমটো আমি জানো যে 5th সেপ্টেম্বৰত Teachers' Day সেলিব্রেট কৰা হয় তাৰপিছত তোমাৰ অৰ্গানাইজড বাই দা ষ্টুডেন্টস ইউনিয়ন টিচাৰ্স ডে সাধাৰণতে বা স্কুলৰ কালচাৰেল ফাংচনে হওক টিচাৰ্স ডে হওক বা কুইজ কম্পিটিশনে হওক এইবিলাক কাম কোনে কৰে অৰ্গানাইজ কৰে ষ্টুডেন্টস ইউনিয়ন যেটো তোমাৰ কি থাকে ছাত্ৰ একতা সভা থাকে সেই সভা এইবিলাক অনুষ্ঠিত কৰে বা কৰিব লাগে সেই কাৰণে এইটোৰ হিন্টছত এইটো আহি গৈছে 3 নম্বৰ প্ৰেসাইডেড ওভাৰ বাই দা প্ৰিন্সিপাল আমি জানো যে কলেজ বা স্কুলৰ কাম আমাৰ প্ৰিন্সিপাল বা হেডমাস্টাৰে তোমাৰ কি কৰে সভাপতিত্ব কৰে এই কাৰণে 3 নম্বৰ পইণ্টটো আমাৰ থাকিব লাগিব হিন্টছটো 4 hints number 4 speakers spoke on the significance of the day speakers এটো নো ডাউট তোমাৰ প্ৰিন্সিপালে হ'ব তো প্ৰিন্সিপালে কি কৰিছিল বা স্পিকাৰে যিজনৰ হাতত মাইকটো থাকে যিজনে পৰিচালনা কৰে খেলটো মানে তোমাৰ যিকোনো অনুষ্ঠান তো তাক স্পিকাৰ বুলি কোৱা হয় আৰু স্পিকাৰে কি কৰিছিল এই দিনটোৰ তাৎপৰ্য টিচাৰ্স ডে তাৎপৰ্যটাটো বৰ্ণনা কৰিছিল নাম্বাৰ 5 স্টুডেন্টস ফেলিচিটেড দ্য টিচাৰ্স আমি জানো যে টিচাৰ্স ডে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলে নানা ধৰণৰ গিফট নানা ধৰণে ফেলিচিটেট কৰে গামোচা দিয়ে চকলেট দিয়ে কলম দিয়ে সো হেতু এটা পৰ্ব থাকিব হেতু আমি উল্লেখ কৰিছোঁ আৰু অৱশেষত ক্লোজিং অফ দা ফাংচন কেনেকৈ শেষ হ'ল কেইটাত শেষ হ'ল সেই কথাটো আমি উল্লেখ কৰিছোঁ সো হিন্টছ কেইটা তোমালোকে ধুনীয়াকৈ লিখি ল'বা ভিডিঅ'টো পজ মাৰি লিখি ল'বা আৰু তাৰপিছত এই হিন্টছ কেইটা ফ'ল' কৰি তোমালোকে লিখিবলৈ যত্ন কৰিবা আনসার লিখিছো টিচার্স ডে সেলিব্রেশন এট কটন কলেজৰ নাম উল্লেখ কৰিছো এতে যিকোনো কলেজৰ নাম তুমি উল্লেখ কৰিব পাৰা নহলে এবিসিও দিব পাৰা তোমালোকক অলৰেডি কোৱা হৈছে সো টিচার্স ডে সেলিব্রেশন এট কটন কলেজ এটো আমাৰ টাইটেল সো দা টাইটেল শুড বি ফ্রম দা গিস্ট অফ দা ফ্যাক্ট অর ইভেন্টস উই আর অলরেডি মেনশনড or we are already informed this fact যে আমাৰ টাইটেলটো কেনেকা হ'ব লাগে যে গিস্ট অফ দা ফ্যাক্ট অর ইভেন্টছৰ হ'ব লাগে মূল কথাটো হ'ব লাগে সো গুৱাহাটী কটন কলেজ ঠাইৰ নামটো আমাৰ উল্লেখ কৰিব লাগিব আৰু ডেটটো আমি উল্লেখ কৰিব লাগিব সো পাষ্টৰ এটা ডেট লৈছো অতীতৰ এটা ডেট লৈছো আমি গুৱাহাটী দ্য টিচাৰ্স ডে ওয়াজ সেলিব্রেটেড এট কটন কলেজ গুৱাহাটী yesterday আৰম্ভ কৰিছো দ্য ফাংচন ওয়াজ অৰ্গানাইজ কোনে কৰিছে অৰ্গানাইজড বাই দ্য ষ্টুডেন্টস ইউনিয়ন so the function was organized by the students union of the college the function commenced at 8 am 10টা বজাত আৰম্ভ হৈছিল টাইমটো উল্লেখ কৰিব দিছে আমাক টাইমটো আমি উল্লেখ কৰিছো 10টাত আৰম্ভ হৈছে the principal of the college presided over the function principale এটো আমাৰ next hintsত আছে the purpose of the meeting was explained by the general secretary of the students union of the college purpose to meeting er uddeshyo general secretary ছাত্র একতা হবার তে বর্ণনা করিছে আচ্ছা some of the teachers of the college spoke on the significance of the day teachers day celebration of teacher সকলে আমি জানো যে অলপ বক্তৃতা বা ভাষণ দিয়ে teachers day celebrated in honor of Dr. Radhakrishnan আমি এটো জানো the speaker spoke on the various aspects of the
লাইফ অফ ডক্টৰ ৰাধাকৃষ্ণন সাম অফ দ্য ষ্টুডেণ্টছ অলছ' স্পোক অন দ্য নবল অকেজন কিছুমান ছাত্ৰ ছাত্ৰীয়েও তোমাৰ এই অকেজনত কি কৰে বক্তৃতা দিয়ে আমি জানো so at last the students felicitate the teachers with garlands and gamuchas ছাত্ৰ ছাত্ৰীসকলে অৱশেষত টিচাৰসকলক কি কৰিছিল গামোচা আৰু তোমাৰ মালাৰে সম্বোধন জনাইছিল বা তোমাৰ felicitate কৰিছিল in the closing speech the president asked the teacher and the students to be inspired by the great ideals of Dr. Radhakrishnan অৱশেষত স্পিকাৰে বা তোমাৰ সভাপতি যিজন আমাৰ প্ৰিন্সিপাল আছিল প্ৰিন্সিপালে কি কৰিছিল ৰাধাকৃষ্ণনৰ জীৱনৰ বা আদৰ্শক আইডিয়ালছ মানে আদৰ্শক মানে অনুসৰণ কৰিবলৈ ছাত্ৰক কৈছিল টিচাৰসকলক কৈছিল কোনে প্ৰেসিডেন্ট বা প্ৰিন্সিপালে the function came to an end এতেতো লোকেল কৰেসপন্ডেন্ট অগ্ৰদূত কেইটা বজাত শেষ হৈছিল আমি হেতু উল্লেখ কৰিছো তো ক্লোজিং অফ দা ফাংশন এখানেতো হৈ গল the function came to an end at 1 p.m. So report writing is not a difficult task for you anymore because in our previous year I have taught you how to write report in this year some basic rules are given to you and the report should be writing with the help of the hands if it is given then okay and if it is not given then you have to point out some hints from the fact or event যেটো ফ্যাক্ট বাই ইভেন্টৰ ওপৰত তোমালোকক ৰিপৰ্টটো লিখিব দিয়া হ'ব সেই ফ্যাক্ট বাই ইভেন্টৰ ওপৰত তোমালোকে পইণ্ট কেইটা ধুনীয়াকৈ লিখি ল'বা আৰু ভিডিঅ'টো পজ মাৰি তোমালোকে কি কৰিবা এই বস্তুবিলাক লিখি ল'বা ৰিপৰ্টটো ধুনীয়াকৈ লিখি লোৱা ভিডিঅ'টো অলপ দীঘলীয়া হ'ল যদিও আমি কি কৰিম এটা ক্লাছত দুটা অলৰেডি এক্সাম্পল দিলোঁ কেইটামান বেছিক ৰুলো দিলোঁ তোমালোকক চ' তোমালোকে কি কৰিবা ধুনীয়াকৈ লিখি ল'বা হোমৱৰ্কটো মই পিছলৈ তোমালোকক দি আছোঁ Thank you all for watching the video.